যাৰ নামেই পৰিচয় অমৰ শুকুলা খৰা, যাৰ পিঠিত উঠিয়া মোৰ যাত্ৰা। হয় বন্ধু বান্ধৱীসকল, মই ভৈৰৱ ৰাভা আৰু মই এতিয়া উপস্থিত আছোঁ জিনানী নদীৰ বুকুত। আৰু জিনানী নদীৰ বুকুত সমাধিক্ষেত্ৰ আছে সূৰ্যকণ্ঠ জিতেন ডেকাৰ। অইন সময়ৰ দৰে এইবেলিও যিহেতু ধাৰাসাৰ বৰষুণ পৰি আছে, সেইকাৰণে হয়তো সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিক্ষেত্ৰত যিহেতু জিনানী নদীৰ পৰা তেওঁৰ সমাধিক্ষেত্ৰত পানী উঠে, সেইকাৰণে সেই পৰিৱেশ চাবলৈ আহিছোঁ। কিন্তু এই মুহূৰ্তত আপোনালোকক মই ডাঠি ক'ব বিচাৰিছোঁ, সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিক্ষেত্ৰত কোনো ধৰণৰ পানী উঠা নাই। জিনানী নদীৰ পৰা আপোনালোকক কিছু পৰিৱেশসমূহ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এয়া চাওক, এয়া হ'ল জিনানী নদী আৰু জিনানী নদীৰ কাষতে আছে সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিক্ষেত্ৰ। আপোনালোকক পৰিৱেশসমূহ দেখুৱাবলৈ মই কিছু চেষ্টা কৰিছোঁ। এয়া চাওক, সূৰ্যকণ্ঠ জিতেন ডেকা, যাৰ নামেই পৰিচয় অমৰ শুকুলা খৰাৰে পৰিচিত বা চিনাকি ল'বলৈ সক্ষম হৈছিল, এয়া হ'ল জিতেন ডেকাৰ সমাধিক্ষেত্ৰ। এয়া চাওক, আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ কিছু। এতিয়া হ'ল জিতেন ডেকাৰ সমাধিক্ষেত্ৰৰ ফিল্ড আৰু এইবিলাকৰ ধৰ পানী উঠে, কিন্তু এই মুহূৰ্তত এই সময়ত কোনো ধৰণৰ পানী উঠা নাই, যিহেতু ধাৰাসাৰ বৰষুণ পৰে। আৰু জিনানী নদীখন মেঘালয়ৰ পৰা ওলাই অহা এটা নদী, সেইকাৰণে যদি মেঘালয়ত ধাৰাসাৰ বৰষুণ পৰে তেতিয়াহ'লে জিনানী নদীত যথেষ্ট পৰিমাণে পানী বাঢ়ে, যাৰ ফলত সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিক্ষেত্ৰত পানী কিছু উঠে। এই মুহূৰ্তত আপোনালোকক মই দেখুৱাবলৈ খুজিছোঁ। এয়া চাওক, এয়া হ'ল মঞ্চ এয়া চাওক মঞ্চত, আৰু এয়া হ'ল ফিল্ড, কোনো ধৰণৰ পানী উঠা নাই। আৰু এয়া চাওক, গাতে লাগি আছে সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিক্ষেত্ৰ। এয়া চাওক কেনেকুৱা এটা পৰিৱেশ, এটা ভাল এটা পৰিৱেশ। হয়তো এনেকুৱা পৰিৱেশে দেখিলে মোক সদায় মুগ্ধ কৰি ৰাখে। মই এতিয়া আছোঁ সমাধিস্থলীত, আৰু মই আহিছোঁ সমাধিস্থলীত এইকাৰণে বন্ধু বান্ধৱীসকল, অইন বছৰ বা সময়ত যেতিয়া ধাৰাসাৰ বৰষুণ পৰে তেতিয়া জিনানী নদীৰ পৰা সমাধিস্থলীত পানী উঠে, সেইকাৰণে মই চাবলৈ আহিছিলোঁ। আৰু যিহেতু পানী উঠা নাই সমাধিস্থলীত, সেইকাৰণে আপোনালোকক মই ভিডিঅ' কৰি দেখুৱালোঁ। আৰু মোৰ সৈতে আছে মোৰ ভাগিনী হিমাশ্ৰী বৰ্মন। যিহেতু সূৰ্যকণ্ঠ জিতেন ডেকাৰ সমাধিস্থলীৰ কথা কওঁ, সেইকাৰণে তেওঁ চাবলৈ আহিলে আৰু মোৰ সৈতে, আৰু আমি দুইজনে সমাধিস্থলীৰ কিছু পৰিৱেশসমূহ চাই আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো যিটো চাই কিছু হ'লে ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰি দিব। আৰু যদিহে ইউটিউবত চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।